নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি এখন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে, আপোনালোকে ঘৰতে বহি মোবাইলৰ জৰিয়তে বা লেপটপৰ জৰিয়তে আপুনি ৰেচন কাৰ্ডৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। তো কেনেকুৱা ধৰণে আবেদন কৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছ আমি ফুল ভিডিঅ'টোত দেখুৱাইছোঁ। তো ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে ডেছক্ৰিপশ্যনত নতুবা কমেণ্টৰ প্ৰিণ্টত দিয়া লিংকটোত ক্লিক কৰি আপোনালোকে ইয়াত সোমাব। ইয়াতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন দেখিবলৈ পাব আৰু আপোনালোকে ইয়াতে আবেদনৰ অন্তিম তাৰিখো আপোনালোকে চাব পাৰিব। ইম্পৰ্টেণ্ট লিংকছ অফ ৰেচন কাৰ্ডৰ অপশ্যনলৈ যাব। আপোনালোকে ইয়াতে কি কৰিব, পাব্লিক লগ ইন ক্লিক হিয়াৰ যিটো বটন আছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ পৰা বা লগ ইন আইডিৰ জৰিয়তে বা ৰেচন কাৰ্ডৰ নম্বৰ জৰিয়তে আপোনালোকে ইয়াতে লগ ইন কৰিব পাৰিব। যদিহে আপোনালোকে ইয়াতে লগ ইন আইডি বনাব বিচাৰে, তেনেহ'লে ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে এটা অপশ্যন দেখিবলৈ পাব। ইয়াত দেখিছে নিউ ইউজাৰ চাইন আপ হিয়াৰ, যিটো বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা লগ ইন আইডি আৰু ইয়াতে পাছৱৰ্ড বনাব পাৰিব। ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে সম্পূৰ্ণ এই যিখন ৰেজিষ্টাৰ নিউ ইউজাৰ যিখন ফৰ্ম হয়, আপোনালোকে এইখন ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে ওপৰতে নিজৰ নেমটো দিব, তাৰপিছত আধাৰ কাৰ্ডত থকাৰ দৰে নেমটো লিখিব, ডেট অফ বাৰ্থ দিব, জেণ্ডাৰ মেল ফিমেল চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এতিয়া আছাম চিলেক্ট কৰিব ষ্টেট, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ তহচিল চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ভিলেজ আপোনালোকৰ অট'মেটিক ইয়াতে আপোনালোকে চিলেক্ট কৰিব পাৰিব আপোনালোকৰ গাঁওখনৰ নাম। এড্ৰেছ লাইন 1ত আপোনালোকে হাউচ নাম্বাৰ বা হাউচ নেম দিব পাৰে। হাউচ নেম আৰু হাউচ নম্বৰটো ইয়াতে আপোনালোকে ফিল আপ কৰি দিব এড্ৰেছ লাইন 1ত। আৰু যিবিলাক ৰঙা ষ্টাৰ মাৰ্ক আছে আপোনালোকে সেইবিলাক সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে পিন নাম্বাৰ ভৰাব পাৰিব। তাৰপিছত আপোনালোকৰ 7-3 আপোনালোকে ইয়াতে 4 যিটো বটম হয়, ইয়াতে কেপচা কোড আছে তাত ভৰাব। তাৰপিছত ইয়াতে আপোনালোকে লগ ইন আইডি এটা বনাব, পাছৱৰ্ড এটা নতুনকৈ ক্ৰিয়েট কৰিব। আকৌ কনফাৰ্ম পাছৱৰ্ডত আপোনালোকৰ ছেম টু ছেম পাছৱৰ্ডটো দিব। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰটো দিব, মোবাইল নাম্বাৰ দিব, তাৰপিছত ইমেইল আইডি দিব। তাৰপিছত ইয়াতে টিক মাৰ্ক দি ছাবমিট বুটম যিটো বটম আছে তাতে ক্লিক কৰিব। ছাবমিট বুটমত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো লগ ইন আইডি আৰু পাছৱৰ্ড, সেই পাছৱৰ্ডটো বনাব পাৰি এনেকুৱা ধৰণে। তাৰপিছত আপোনালোকে ইয়াতে লগ ইন আইডি আৰু পাছৱৰ্ডটো দি লগতে যিটো YRXUG8 বুলি যিটো কেপচা কোড আছে, কেপচা কোডত ভৰাই চাইন আপ হিয়াৰ যিটো চাইন ইন যিটো বটম আছে তাতে ক্লিক কৰিলে আপোনালোকে লগ ইন কৰিব পাৰিব। এনেকুৱা ধৰণে আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছতে আপোনালোকৰ যিখন পেজ হয় লোডিং হ'ব, ইয়াতে আপোনালোকে ৰিফ্ৰেছ কৰি নিদিব। ৰিফ্ৰেছ কৰি নিদিলে আপোনালোকৰ অসুবিধা হ'ব। এনেকুৱা ধৰণে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছতে আপোনালোকৰ এইখন পেজ মুকলি হ'ব। ইয়াতে আপোনালোকে কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি অপশ্যনত ক্লিক কৰিব, নিউ ৰেজিষ্ট্ৰেশ্যন বুটামত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে ইয়াতে আছাম চিলেক্ট কৰি দিব ষ্টেট পোনপ্ৰথমে। তাৰপিছত ছাবমিট বুটামত ক্লিক কৰিব। ছাবমিট বুটামত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে সম্পূৰ্ণ ডিটেইল এখন যিখন ফৰ্ম হয়, ফৰ্মখন ফিল আপ কৰিব লাগিব। ওপৰত দেখিছে কেইবাটাও অপশ্যন। নাম্বাৰ 1ত আপোনালোকৰ জেনেৰেল ডিটেইলছ দিব লাগিব, তাৰপিছত এডিশ্যনেল ডিটেইলছ, তাৰপিছত এডিশ্যনেল ইনফৰমেশ্যন, তাৰপিছত RC মেম্বাৰ্ছ অৰ্থাৎ আপোনালোকৰ মেম্বাৰ এড কৰিব পাৰিব, তাৰপিছত RC এনক্ল'জাৰ্ছ, তাৰপিছত NFSA ক্ৰাইটেৰিয়া, তাৰপিছত আপোনালোকে ফিনিছ অৰ্থাৎ আপোনালোকে এই 7টা যদি আপোনালোকে ষ্টেপ ফ'ল' কৰে, সম্পূৰ্ণ শুদ্ধকৈ যদি ফ'ল' কৰে, আপোনালোকে 7টা ষ্টেপ যদি কমপ্লিট কৰে, তেনেহ'লে আপোনালোকে এখন ৰেচন কাৰ্ড ঘৰতে বহি আপোনালোকে ভালদৰে আবেদন কৰিব পাৰিব। পোনপ্ৰথমে আমি জেনেৰেল ডিটেইল অৰ্থাৎ পাৰ্চনেল ডিটেইলসমূহ ভৰাই লৈছোঁ। তাৰপিছত আপোনালোকে নেক্সট ষ্টেপ কৰিব পাৰিব। আপোনালোকে ইয়াতে ষ্টেট চিলেক্ট কৰিব, তাৰপিছত প্ৰায়ৰিটি হাউচ হোল্ডাৰ চিলেক্ট কৰিব। ইয়াতে আপোনালোকে চিলেক্ট বেনিফিচিয়াৰী টাইপত আপোনালোকে ৰেচন এনেকুৱা ধৰণে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যনৰ যিজন পাৰ্চনেল ডিটেইল হয় ইয়াতে দিব লাগিব। ইয়াতে আপোনালোকে নেমটো চিলেক্ট কৰিব, নেমটো লিখিব। তাৰপিছত আপোনালোকে লোকেল লেংগুৱেজত অৰ্থাৎ আছামিছত এবাৰ নামটো লিখিব, জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ পুনৰ ইয়াতে চিলেক্ট কৰিব আপোনালোকে। ডেট অফ বাৰ্থ চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে মাডাৰ্ছ নেম ইংলিছত লিখিব। তাৰপিছত আকৌ এবাৰ ইয়াত আছামিছত লিখিব, নতুবা অট'মেটিক আহি যাব নামটো। তাৰপিছত ফাদাৰ্ছ নেমটো লিখিব, ফাদাৰ্ছ নেমটো আছামিছত লিখিব। তাৰপিছত মেৰিটেল ষ্টেটাছ, নেশ্যনেলিটি অট'মেটিক আহিব, ইয়াতে আপোনালোকে লিখিব নালাগে। তাৰপিছত মোবাইল নাম্বাৰ, ইমেইল আইডি আপোনালোকে দিব পাৰে, নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। তাৰপিছত আপোনালোকে সোঁ ছাইডে যাব, সোঁ ছাইডে যিখিনি জেনেৰেল ইনফৰমেশ্যন আছে আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব পাৰে, ভোটাৰ কাৰ্ডৰ নাম্বাৰ নিদিলেও কোনো প্ৰব্লেম নাই ইয়াতে, কিন্তু আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰ দিব লাগিব। ইয়াতে টিক মাৰ্ক দেখিবলৈ পাইছে, আপোনালোকৰ জব কাৰ্ড আছে নাই সুধিছে, তো জব কাৰ্ডৰ নাম্বাৰটো দিব। তাৰপিছত আপোনালোকে আধাৰ নাম্বাৰটো ইয়াতে পুনৰ দিব লাগিব। তাৰপিছত আপুনি কি কৰে, অকুপেশ্যন কি আপোনাৰ ইয়াতে চিলেক্ট কৰিব আহিছে। যদিহে আপোনালোকে ইয়াত যিখিনি
অপশ্যন আছে অকুপেশ্যনৰ, যদি নাথাকে আদাৰ অপশ্যনত চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ এনুৱেল ইনকাম কিমান এইটো দিব লাগিব। যদিহে আপোনালোকৰ পুৰণা ৰেচন কাৰ্ডৰ নটো আছে তেনেহ'লে দিব। BPL নাম্বাৰ যদি থাকে আপোনালোকৰ সেইটো নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপিছত 7 কণ্টিনিউ বটনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব। ইয়াতে আপোনালোকে ষ্টেট চিলেক্ট কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ তহচিল চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ভিলেজ চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ হাউচ নেম দি দিব। তাৰপিছত আপোনালোকে ইয়াতে প্ৰেজেণ্ট লেণ্ডমাৰ্ক অৰ্থাৎ আপোনালোকৰ ওচৰত যদিহে কোনো ধৰণৰ স্কুল বা কলেজ বা কোনো ধৰণৰ মঠ মন্দিৰ আছে তেনেহ'লে সেই যিটো নামঘৰ বা স্কুলৰ নাম দিব, নতুবা আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ইয়াতে পিন অৰ্থাৎ আপোনালোকৰ পিন ক'ডটো দিব। তাৰপিছত আপোনালোকে য়েছ মাই প্ৰেজেণ্ট এড্ৰেছ ছেম বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপিছত 7 কণ্টিনিউ বটনত ক্লিক কৰিব। 7 কণ্টিনিউ বটনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আদাৰ ডিটেইল দিব লাগিব। ইয়াতে আপোনালোকৰ কেটেগৰী চিলেক্ট কৰিব লাগিব। কেটেগৰী চিলেক্ট কৰাৰ পিছত আপোনালোকৰ হাউচ টাইপ ইয়াতে চিলেক্ট কৰিব। হাউচ টাইপত আপোনালোকে পাক্কা হাউচ, ৰেণ্টেল পাক্কা হাউচ এনেকুৱা ধৰণে অপশ্যন দেখিবলৈ পাব। তাৰপিছত আপোনালোকৰ কি হাউচ হয় চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। চ'ৰ্চ ফাইলত ক্লিক কৰি আপোনালোকে 2 বা 200 KB ভিতৰত ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত গেছ কানেকশ্যন যদি আছে আপোনালোকে দিব পাৰে। ইয়াত ষ্টাৰ মাৰ্ক নাই, ৰঙা ষ্টাৰ মাৰ্ক যদি থাকে আপোনালোকে এইখিনি ফিল আপ কৰিব পাৰে, যদিও নাই নিদিলেও হ'ব, এইখিনি ফিল আপ নকৰিলেও হ'ব। বেংকৰ ডিটেইলো আপোনালোকে ইয়াত ফিল আপ কৰিব নালাগে, কোনো ধৰণৰ প্ৰয়োজন নাই। মই ফিল আপ নকৰোঁ, আপোনালোকে ফিল আপ কৰিলে কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে 7 কণ্টিনিউ বটনত ক্লিক কৰিব। 7 কণ্টিনিউ বটনত ক্লিক কৰাৰ লগে লগে পৰিয়ালৰ আৰু বেলেগ সদস্যৰ নাম এড কৰিব পাৰে। আপোনালোকে এড মেম্বাৰ বুলি দেখিবলৈ পাইছে। আপোনাৰ ল'ৰা ছোৱালীৰ নাম বা আপোনাৰ ৱাইফৰ নাম আপোনালোকে এড কৰিব পাৰে আপোনালোকৰ ৰেচন কাৰ্ডখনত। তাৰপিছত লগে লগে আপোনালোকে সেই যিজন এড মেম্বাৰ কৰিছিলে তেখেতৰ সম্পূৰ্ণ ডিটেইল দিব লাগিব। আপোনালোকে একেবাৰে চমু প্ৰচেছ হয়, আপোনালোকে নিজে ফিল আপ কৰিব পাৰিব। মই এইখিনি নেট দেখাই নাথাকোঁ, আপোনালোকক দীঘলীয়া প্ৰচেছ হ'ব, তো আপোনালোকে নিজে এইখিনি ফিল আপ কৰি ল'ব। অতি সহজ পদ্ধতিৰে আপোনালোকে ফিল আপ কৰিব পাৰিব। এইখিনি আপোনালোকে এজনকৈ এনেকুৱা ধৰণে এড মেম্বাৰত ক্লিক কৰি আপোনালোকে এজনকৈ এড কৰি ফাইনেল ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে আইডেণ্টিটি প্ৰুফ আপোনাৰ দিব লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফ দিব লাগিব। আইডেণ্টিটি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে, এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে ভোটাৰ কাৰ্ড দিব পাৰে। তাৰপিছত ভোটাৰ কাৰ্ডৰ ডকুমেণ্ট ইছ্যু ডেট আপোনালোকে কাৰ্ডখনত পাই যাব। এড্ৰেছ প্ৰুফতো আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডখনত যিখিনি ইছ্যু ডেট আছে আপোনালোকে দি কেনে আপোনালোকে চ'ৰ্চ ফাইলত ক্লিক কৰি ডকুমেণ্টসমূহ আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব 2 বা 200 KB ভিতৰত। JPG PNG ভিতৰত আপোনালোকে আপলোড দিব ডকুমেণ্টখিনি, নহ'লে আপোনালোকৰ ছাবমিট নহয়। তাৰপিছত আপোনালোকে 7 কণ্টিনিউ বটনত ক্লিক কৰিব। 7 কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় ইয়াতে আপোনালোকে কি কৰিব, পুনৰ এবাৰ 7 কণ্টিনিউ বটনত ক্লিক কৰি দিব। ইয়াত কোনো ধৰণৰ ফিল আপ কৰিব দৰকাৰ নাই। তাৰপিছত আপোনালোকে ফাইনেল ডিটেইলসমূহ দিব লাগিব। ইয়াতে আপোনালোকে হোম ফায়াৰ প্ৰাইচ চব আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে নট এভেইলেবল দেখাইছে, আপোনালোকৰ এই যিটো নট এভেইলেবল অপশ্যন আছে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে আই ডিক্লেয়াৰ যিটো টিক মাৰ্ক দিয়া আছে তাত ক্লিক কৰিব। তাৰপিছত ছেভ যিটো বটন দেখিবলৈ পাইছে ছেভ বটনত ক্লিক কৰিলে আপোনালোকৰ যি ৰেচন কাৰ্ডৰ আবেদন এনেকুৱা ধৰণে ডাটা প্ৰচেছিং ইজ ইন প্ৰগ্ৰেছ বুলি দেখাব। অলপ সময় ৱেইট কৰিব, আপোনালোকৰ ফাইনেল ছাবমিট এনেধৰণেই কৰিব পাৰিব আৰু এনেকুৱা ধৰণে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদি এই ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।